Hello, good morning students. আজি মই তোমালোকক টেনজেন্স আৰু নৰ্মেলছৰ লাষ্ট কেইটামান প্ৰব্লেমছ কৰাম সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰব্লেমটো বহুত ইম্পৰ্টেণ্ট ইয়াত কি কৈছে চোৱা চ' ডেট দ্য টেনজেন্স টু দ্য কাৰ্ভডাল দিয়া আছে y ইকুৱেল টু 7x³ প্লাছ 11 এট দ্য পইণ্টছ হুৱেৰ x ইকুৱেল টু 2 এণ্ড x ইকুৱেল টু -2 আৰ পেৰেলেল মানে ছাপ'জ মই ৰাফ ডায়েগ্ৰাম এটা আঁকিছোঁ হা ইয়াত এডাল কাৰ্ভ এটা আছে কাৰ্ভডালৰ ইকুৱেশ্যনটো দিয়া আছে y ইকুৱেল টু 7x³ প্লাছ 11 এই কাৰ্ভডালৰ ওপৰেদি দুডাল টেনজেণ্ট পাছ কাটিলে টেনজেণ্ট আঁকা হ'ল দেই এডাল চাৰ্কেল এডাল আৰু এডাল এনেকুৱা আৰু সেই দুডাল টেনজেণ্টে ক'ত কাটিছে ইয়াত ক'ত কাটিছে এটা x ইকুৱেল টু 2 পইণ্টত কাটিছে এটা x ইকুৱেল টু -2 পইণ্টত কাটিছে ঠিক আছে এতিয়া আমাক কি কৈছে সেই দুডাল টেনজেণ্ট যে এডাল টেনজেণ্টে x ইকুৱেল টু 2ত কাটিছে এডাল টেনজেণ্টে x ইকুৱেল টু -2ত কাটিছে সেই দুডাল টেনজেণ্ট আমাক পেৰেলেল দেখাবলৈ কৈছে সেই দুডাল টেনজেণ্ট পেৰেলেল হৈ আছে আমাক দেখাবলৈ কৈছে ছাপ'জ এনেকৈ দুডাল টেনজেণ্ট পেৰেলেল হৈ আছে আমাক দেখাবলৈ কৈছে এতিয়া কেনেকৈ দেখাবা দুডাল টেনজেণ্ট পেৰেলেল হ'বলৈ কি হ'ব লাগিব ইহঁত দুটাৰ কি হ'ব লাগিব শ্লপকেইটা একেই হ'ব লাগিব ইকুৱেল যদি ওলাই যায় এট দিছ পাৰ্টিকুলাৰ পইণ্টছ তেতিয়া আমি ডাইৰেক্টলি ক'ব পাৰিম যে সেই দুডাল টেনজেণ্ট আৰ পেৰেলেল টু ওৱান আনাডাৰ প্ৰথমতে লিখি লোৱা গিভেন কি লিখিবা ইকুৱেশ্যন অফ কাৰ্ভডালৰ ইকুৱেশ্যনটো কি দিয়া আছে y ইকুৱেল টু 7x³ প্লাছ 11 হয় নাই y ইকুৱেল টু 7x³ প্লাছ 11 তাৰপিছত এটা কাম কৰা তাৰপিছত আমি কি কৰিম টেনজেন্স আৰ ড্ৰ'ন টু দ্য কাৰ্ভ কোনটো পইণ্টত এবাৰ ক'ত কাটিছে x ইকুৱেল টু 2 পইণ্টত কাটিছে এণ্ড x ইকুৱেল টু -2 পইণ্টত কাটিছে ঠিক আছে এতিয়া মই শ্লোপটো উলিয়াই লওঁ কাৰণ এই টেনজেণ্টকেইডালে কাৰ্ভৰ লগত শ্লোপটো বনাবই ন অভিয়াছলি দেয়াৰফৰ শ্লোপ অফ টেনজেণ্ট উইথ দ্য কাৰ্ভ কি আছিলে ফৰ্মুলাটো dy/dx এট দ্য পাৰ্টিকুলাৰ পইণ্ট হয় নাই dy/dx এট দ্য পাৰ্টিকুলাৰ পইণ্ট ইয়াত পাৰ্টিকুলাৰ পইণ্ট ক'ত পাৰ্টিকুলাৰ পইণ্ট এডাল টেনজেণ্ট x ইকুৱেল টু 2ত কাটিছে এডাল টেনজেণ্ট x ইকুৱেল টু -2ত কাটিছে বেলেগকৈ চেক কৰিব লাগিব তাৰ আগতে মই dy/dxটো উলিয়াই লওঁ ddx অফ কি y জেগাত কি বহাবা 7x³ প্লাছ 11 ddx অফ 7x³ প্লাছ ddx অফ 11 7টো বাহিৰলৈ লৈ যোৱা ddx অফ x³ ddx অফ 11 কি হ'ব 0 চৰি কনষ্টেণ্ট নহয় জানো 7 3টো বাহিৰলৈ ওলাব x 3 - 1 কিমান হ'ব 21x² দেয়াৰফৰ ডাইৰেক্ট লিখি দিয়া শ্লোপ অফ টেনজেণ্ট টু কাৰ্ভ ইজ কি dy/dx এট দ্য পইণ্ট px, y ইকুৱেল টু কি হ'ব 21x² ঠিক আছে বাট স্পেচিয়েল কেছ কিছুমান আছে নহয় শ্লোপ অফ টেনজেণ্ট এট x ইকুৱেল টু 2 শ্লোপ অফ টেনজেণ্ট টু কাৰ্ভ এট x ইকুৱেল টু 2 x ইকুৱেল টু 2 হ'লে মানে কি dy/dx এট দ্য পইণ্ট কি x ইকুৱেল টু 2 তেতিয়া 21x² জেগাত 21x² জেগাত x জেগাত কি পাবা 2² হয় নাই 21 × 2² হ'ব গতিকে 21 × 2² 21 × 2 = 4 4 × 4 84 therefore slope of tangent to curve at x equal to x জেগাত 2 বহাই দিওঁতে কিমান ওলালে 84 ঠিক আছে এগেইন আকৌ কৰিব লাগিব নহয় আকৌ কোনটো পইণ্টত বহাই চাবা x equal to -2 there again slope of tangent to curve at x equal ইয়াতো যদি -84 ওলাই যায় আমি গম পাই যাম আনচাৰটো হৈছে বুলি dx ইয়াত কি x equal to -2 ক'ত বহাই দিবা dy/dx কিমান 21x² কিমান 21x² x জেগাত বহাই দিয়া 21 x জেগাত কিমান -2² কিমান ওলালে একেই ওলালে দেখোন কিমান ওলালে 84 ওলালে আনচাৰটো দেয়াৰফৰ শ্লোপ অফ এটা কাম কৰি এইখিনি ইকুৱেশ্যন 1 দি দিয়ে শ্লোপ অফ টেনজেণ্ট টু কাৰ্ভ এট x ইকুৱেল টু -2 ইকুৱেল টু কি হ'ব 84 এইটো ইকুৱেশ্যন 2 দিয়ে ফ্ৰম 1 and 2 ইমপ্লাইজ একেই হ'ল দেখোন শ্লোপ অফ টেনজেণ্ট টু কাৰ্ভ
at x equal to 2 is equal to slope of tangent to curve at x equal to minus 2. দুটা slope equal হৈ যোৱা মানে কি? That means কি? Tangents are parallel. Tangents to the curve at x equal to 2 and x equal to minus 2 are কি? Parallel. And obviously parallel হ'ব ন? দুডাল যদি লাইন যদি প্যাৰেলেল হৈ থাকে তেতিয়া সিহঁতৰ কি হয় স্লোপ গিটা ইকুৱেল হৈ নাযায় জানো আৰু স্লোপ গিটা ইকুৱেল দেখাইছে তাৰ মানে কি প্যাৰেলেলে হ'ব টেনজেন্ট গিটা বুজি পালা আগৰ বস্তুটো বুজাই দিও আমাক কি কৈছে ইয়াত show that the tangents to the curve y equal to 7x cube plus 11 কাৰ্ভ এডাল আছিল এই কাৰ্ভডালৰ ইকুৱেশ্যনটো কি দিছে y equal to 7x cube plus 11 ইয়াৰ ওপৰেদি দুডাল টেনজেন্ট পাস কৰি দিও কেটামান মানে টেনজেন্ট দুডাল পাস কৰা হল দুডাল বুলি কেনেকৈ গম পালো কাৰণ এডাল টেনজেন্টে x equal to 2 ত কাটিছে এডাল টেনজেন্টে কি x equal to minus 2 ত কাটিছে হা এতিয়া হে দুডাল টেনজেন্ট কি হৈছে ইটো হেতুৰ লগত কি হৈছে প্যাৰেলেল হৈ আছে বুলি আমাক ইয়াত প্ৰুফ কৰিবলৈ কৈছে কি কৰিবা হে দুডাল টেনজেন্টে কাৰ্ভডালৰ লগতো স্লোপ বনাবই অবভিয়াসলি বনাব ন আৰু স্লোপ অফ টেনজেন্ট উইথ দ্য কাৰ্ভ ফৰ্মুলাটো কি হয় dy by dx এটা পইণ্ট px কমা হয় তাৰ কাৰণে dy by dx উলিয়াই ল'লে 21x স্কয়াৰ ওলালে হয় না স্লোপ অফ টেনজেন্ট টু দ্য কাৰ্ভ কিমান ল'লে 21x স্কয়াৰ কিন্তু কট কাটিছে এবাৰ x equal to 2 ত কাটিছে এবাৰ x equal to minus 2 ত কাটিছে যদি ইয়াত x equal to 2 বহাই পেলাই আনসাৰটো সেম পোৱা স্লোপটো সেম পোৱা আৰু x equal to minus 2 বহাই পেলাই স্লোপটো একেই পোৱা তাৰ মানে কি হ'ল স্লোপ অফ দ্য টেনজেন্ট টু দ্য কাৰ্ভ এট x equal to 2 x equal to minus 2 is equal মানে দুডাল টেনজেন্ট slope of the tangent to the curve at x equal to minus 2 x equal to 2 and slope of equal to slope of tangent to the curve at x equal to minus 2 দুডাল টেনজেন্টৰ স্লোপ কি হৈছে একেই হৈ আছে তাৰ মানে কি হ'ল টেনজেন্ট are parallel to one another ঠিক আছে